Hello and welcome to another video from Abhit Shiksha. মই আফৰিন আহকে আপোনালোক সকলোৰে স্বাগতম জনাইছোঁ আমাৰ YouTube video series হুজুগৰলে য'ত আমি ADRE syllabusটো কভাৰ কৰিছোঁ। সো আমি অলৰেডি ইংলিছৰ বহুখিনি টপিকস কভাৰ কৰিছোঁ। আজি আমি চাম one word substitution কি হয়, প্ৰিভিয়াছ ইয়াৰ্ছত কেনেকুৱা কোৱেশ্চনছ আহিছিলে আৰু কিছুমান ইম্পৰ্টেণ্ট MCQs চেক কৰিম। সো স্টাৰ্ট কৰোঁ। গোটেইখিনি স্টাৰ্ট কৰাৰ আগত let us understand যে one word substitution actually হয় কি। So one word substitution is the use of a single word in place of a longer phrase or sentence without changing its meaning. তে কি কৈছে যেতিয়া আমাক এটা longer phrase এটা phrase দিয়া আছে, এটা group of word দিয়া আছে বা এটা half sentence এটা দিয়া আছে য'ত কি হৈছে আমাক কিবা এটা meaning convey কৰিছে আৰু সেই গুটে meaning to change নকৰাকে আমি সেই গুটে longer phrase to সেই group of words to আমি কি কৰো single word এটা দি replace কৰো। হেতু হল one word substitution। যেনেকে a person who talks too much, ইয়াত কি হৈছে আমাৰ group of words এটা দিয়া আছে, ইয়া meaning to কি কোৱা গৈছে যে এজন মানুহ যোনে বহুত কথা কয়। সেই গুটে words খিনি আমি change কৰি replace কৰি পেলাই কি কৰিছো talkative। meaning to change নকৰাকে আমি word to হে words খিনি replace কৰি পেলাই কি পাইছো talkative। আৰু talkative ৰ meaning to কি হয় এজন মানুহ জনে বহুত কথা কয় আৰু আমাক হে longer phrase to কি দিয়া গৈছে group of words to কি দিয়া গৈছে a person who talks too much, এটা মানুহ জনে বহুত কথা কয়। ঠিক আছে, সো এতিয়া আমি কিছুমান ইম্পৰ্টেন্ট MCQs ডিসকাস কৰো। ইয়াৰ লগত আমি কি কৰিম প্ৰত্যেকটো অপচনৰ মিনিংটো বুজি বুজি যাম যাতে ইট গেটস ইজিয়াৰ ফৰ আস আৰু আমি এটা ভিডিওতে ম্যাক্সিমাম লাৰ্নিং কৰিব কাৰণে পাৰো। সো a person who speaks many languages is called, এজন মানুহ যোনে বহুত ল্যাঙ্গুৱেজ ক'ব কাৰণে পাৰে তেওঁ কি কোৱা যায় polyglot। ঠিক আছে, অপশন বি ইজ দ্য আনসাৰ টু কোৱেশ্চন নম্বৰ 1। bilingual কি হয় bilingual is a person who can speak two languages fluently। দুটা ল্যাঙ্গুৱেজ যোনটো মানুহে ফ্লুয়েন্টলি একে ভালদৰে কৈ যাব কাৰণে পাৰে তেওঁ কি কোৱা যায় তেনেকুৱা মানুহ কি কোৱা যায় bilingual। বাই মানে কি বাই মানে হল টু, লিঙ্গুয়াল হল ল্যাঙ্গুৱেজ। তো কি হৈছে আমাক ওয়ার্ডটোতে মিনিংটো ক্লিয়ারলি ওলাই গৈছে। ঠিক আছে, তাৰপিছত ট্ৰান্সলেটৰ কি হয় এজন মানুহ যোনে এটা ল্যাঙ্গুৱেজক হিটু ল্যাঙ্গুৱেজলৈ কনভাৰ্ট কৰে হয়নে ট্ৰান্সলেটৰ হেতুৱে। সাপোজ এতিয়া আমি কোনবা এটা জায়গাত গৈছো, সাপোজ আমি সাউথ ইন্ডিয়াত গৈছো, সো উই ডোন্ট নো তামিল বা তেলেগু, তেনেকুৱা টাইমত আমি কি কৰিম এণ্ড দ্য পিপল উই আৰ টকিং টু যেনেকুৱা মানুহৰ লগত আমি কথা পাতি আছো সিহঁতেও ইংলিছ বা হিন্দী নাজানে, তেতিয়া আমি কি কৰিম এজন যদি ট্ৰান্সলেটৰ লৈ লওঁ তে ট্ৰান্সলেটৰে কি কৰিব মই যেটো ইংলিছত বা হিন্দীত কৈ আছো হেতু তেওঁ সিহঁতৰ ল্যাঙ্গুৱেজত কনভাৰ্ট কৰি প্লে ক'ব আৰু তেওঁ যেটো মোক ৰিপ্লাই দি আছে সিহঁতে ট্ৰান্সলেটৰ জনে কি কৰিব নিজৰ মই যেটো ল্যাঙ্গুৱেজত কৈ আছো হিন্দী বা ইংলিছ হেতু ল্যাঙ্গুৱেজত কনভাৰ্ট কৰি পেলে মোক কথাখিনি ক'ব। সো তেনেকুৱা মানুহক কোৱা যায় ট্ৰান্সলেটৰ বুলি। ঠিক আছে, আৰু তাৰপিছত যেটো অপচন হয় মাল্টিনেশ্যনেল, এটো ইউজুৱেলি এটো ল্যাঙ্গুৱেজৰ লগত একো ৰিলেশ্যন নাইকিয়া। এটো কি হয় ইউজুৱেলি এনেকুৱা এটা কোম্পানী এটা বা এনেকুৱা এটা অৰ্গেনাইজেশ্যন যেটো অকল এটা জায়গাত লিমিটেড নহয়, whether it be a particular area, যিকোনো এটা এৰিয়া বা যিকোনো এটা কান্ট্ৰি সিহঁতৰ ৰিলেশ্যনছ সিহঁত দে অপাৰেট, সিহঁতৰ অপাৰেশ্যন কি হয় বহু বহু জায়গা পা হয় বহুত কান্ট্ৰিজৰ পা হয়। তেনেকুৱা অৰ্গেনাইজেশ্যন বা কোম্পানী কি বুলি কয় মাল্টিনেশ্যনেল কোম্পানী বা মাল্টিনেশ্যনেল অৰ্গেনাইজেশ্যন বুলি কোৱা যায়। ঠিক আছে, তাৰপিছত দ্য সেকেন্ড কোৱেশ্চন ইজ আ পাৰ্সন হু লাভস ম্যানকাইণ্ড, এজন মানুহ যোনে ম্যানকাইণ্ড ভাল পায় সিহঁতক কি বুলি কয় তেনেকুৱা মানুহক কি বুলি কয় ফিলান্থ্ৰপিষ্ট। ঠিক আছে, এজন মানুহ যোনে ম্যানকাইণ্ডটো মানৱতা বহুত ভাল পায় সিহঁতক ফিলান্থ্ৰপিষ্ট বুলি কোৱা যায়। বাকিখিনি মিনিং আমি এবাৰ চাই লওঁ। অপটিমিষ্ট কি হয় অপটিমিষ্টিক ৱৰ্ডটো আমি সবে শুনিছেন না আপোনালোকে। সো অপটিমিষ্ট ৱৰ্ডটো কি হয় এনেকুৱা মানুহ যোনে যিকোনো বস্তুত ভাল দেখি আছে বা আউটকামটো ৰিজাল্টটো পজিটিভ এক্সপেক্ট কৰিছে, যোনে সব বস্তুত ভাল দেখে এক্সপেক্টস দ্য গুড আউটকামস এণ্ড সি দ্য গুড ৰিজাল্টস। ঠিক আছে, তাৰপিছত আহি গ'ল হিউমেনিটেৰিয়ান। হিউমেনিটেৰিয়ান কি হয় হিউমেনিটেৰিয়ান এনেকুৱা এজন মানুহ হয় হু ৱান্টছ টু ইম্প্ৰুভ দ্য ৱেলফেয়াৰ অফ দ্য পিপল। ঠিক আছে, যোনে মানুহৰ ভালৰ কাৰণে কাম কৰিব কাৰণে বিচাৰিছে স্পেচিয়েলি ক্ৰাইচিছ বা ডিজাষ্টাৰৰ সময়ত।
যিকোনো এটা ডিজাষ্টাৰ হৈছে কিবা ৱাৰ হৈছে কিবা নেচাৰেল ডিজাষ্টাৰ এটা হৈছে তেনেকুৱা টাইমত যোনে হেল্প কৰিব বিচাৰে যিটোৱে মানুহৰ ভাল কৰিবৰ কাৰণে বিচাৰে তেনেকুৱা মানুহক কি কয় হিউমেনিটেৰিয়ান বুলি কয় ঠিক আছে তাৰপিছত আইডিয়ালিষ্টটো কি আহে আইডিয়ালিষ্ট এনেকুৱা মানুহ যোনে বহুত ভাল বহুত মানে হাই প্ৰিন্সিপলছ সিহঁতে পাৰ্চিউ কৰিবৰ কাৰণে চেষ্টা কৰে যিটো ৰিয়েলিষ্টিক কেতিয়াবা নহয়গে ৰিয়েল লাইফত ঠিক আছে প্ৰেক্টিছ কৰাত মানে কি হয় এইটো প্ৰেক্টিছ কৰাতছে বিলিভ বেছি কৰে এই কিছুমান মানুহ যে থাকে বহুত কৈ থাকে এনেকুৱা হ'ব লাগে তেনেকুৱা হ'ব লাগে বাট জেনেৰেলি সেইটো নহয়গে ঠিক আছে ডেট ইজ আনৰিয়েলিষ্টিক তাৰপিছত আহি গ'ল দ্য কিলিং অফ ওৱানছ অ'ন ব্ৰাদাৰ ইজ কল্ড নিজৰ অ'ন ব্ৰাদাৰ ঠিক আছে তেনেকুৱা কি বুলি কয় fratricide fratricide is the answer to question number 3 the killing of one's own brother is called fratricide ঠিক আছে তাৰপিছত চাও আমি বাকি কিটা অপশনছৰ মিনিং homicide homicide কি হয় জেনাৰেল টাৰ্ম ফৰ মাৰ্ডাৰ এটা হয়নে কাৰবাক মাৰা হেতুৱে তাৰপিছত হৈ গ'ল suicide the act of killing oneself কোনবাই যেতিয়া নিজৰ জানটো লৈ লৈছে নিজৰ জীৱটো যেতিয়া লৈ লৈছে তেতিয়া হেতু কি কয় suicide বুলি কোৱা হয় fratricide তো আমি গম পালো the killing of one's own brother হেতুক আমি fratricide বুলি কওঁ আৰু তাৰপিছত কি আহি গ'ল patricide patricide তো কি হয় যেতিয়া the killing of one's own father হেতুক কয় patricide ঠিক আছে patri মানে father এটো ল্যাটিন টার্ম এটা হয় ঠিক আছে আৰু সাইড মানে killing the killing of one's own father is called patricide ঠিক আছে তেনেকে fratricide তো কি হয় patri মানে brother আৰু side to killing এই দুটা ল্যাটিন টার্মস হয় ঠিক আছে মই জাস্ট কৈ থৈ দিছো যাতে আপোনালোকৰ আইডিয়া এটা থাকক বেটাৰ ক্লাৰিফিকেশন এটা থাকক তাৰপাছত নেক্সট কোৱেশ্চন a speech made without preparation is called preparation নোহোৱাকে এটা স্পিচ দিয়া হেতুক কি বুলি কওঁ আমি স্কুলত চাগে আছিলে মই যোনখন স্কুলত পঢ়িছিলো তাত আছিলে ইউজুৱেলি হেতু তাত এনেকুৱা কম্পিটিশনছ হৈছিলে য'ত a speech was made without any preparation একদম অন স্পট দি দিব টপিক এটা টপিকৰ ওপৰত ক'ব কাৰণে লাগিব হেতু কি বুলি কয় extempore speech ঠিক আছে অপশন বি ইজ দ্য আনসাৰ টু কোৱেশ্চন নম্বৰ 4 বাকিখিনি চাও এতিয়া কি হয় ডায়লগ তো কি হয় এটো ইউজুৱেলি ইটস আ কনভাৰসেশন বিটুইন টু পিপল দুটা মানুহে কথা পাতি আছে মই আপুনিয়ে কথা পাতি আছো বেলেগ কোনবাই কথা পাতি আছে হিহতে যিখিনি কৈ আছে বা আমি এটা গ্ৰুপত সাপোজ কথা পাতি আছো আমি যিখিনি কথা কৈ আছো বেলেগ মানুহে যিখিনি কথা কৈ আছে আপোনালোকে যিখিনি কথা কৈ আছে গুটেখিনি মিলি প্লে কি হয় ইটস আ কনভাৰসেশন বা ইটস আ ডায়লগ ঠিক আছে তাৰপিছত আহি গ'ল monologue কি হয় long speech made by a person often a play or a performance এটা যেতিয়া এজন মানুহে যেতিয়া এখন প্লে বা এটা পারফরম্যান্সত কিবা কৈ আছে কিবা স্পিচ এটা দি আছে তেতিয়া কি হয় মনোলগ বুলি কোৱা যায় যেনেকৈ কিছুমান এক্টৰছৰ যেতিয়া হেৰি মানুহবিলাকে ৰেপ্লিকেট কৰিবলৈ কিবা এটা সিন ক্ৰিয়েট কৰে তেতিয়া কি কয় মনোলগ হয় নহয় সো হেতু হল মনোলগ আৰু তাৰপিছত আহি গ'ল ডিবেটটো আমি সবে জানোৱে তৰ্ক কৰা আৰ্গিউ কৰা কাৰবাৰ লগত যেতিয়া দুটা পাৰ্টিয়ে নিজৰ পইণ্টছখিনি ৰাখি পেলাই আৰ্গিউ কৰি আছে তৰ্ক কৰি আছে যে মোৰ পইণ্টটো শুদ্ধ বা মোৰ পইণ্টটো শুদ্ধ টু প্ৰুভ দেম ৰাইট বা টু প্ৰুভ देयर পইণ্ট ৰাইট তেতিয়া কি বুলি কোৱা যায় হেতু ডিবেট বুলি কোৱা যায় ঠিক আছে আৰু আমি যেনেকৈ ইউটিউব কোৰ্স এটা ষ্টাৰ্ট কৰিছো ঠিক তেনেকৈ আমি আমাৰ অভিত শিক্ষা এপত এটা কম্প্ৰিহেনসিভ কোৰ্স ষ্টাৰ্ট কৰিছো সাফল্য বুলি য'ত আপোনালোকে পাব 200+ লাইভ ক্লাसेस পিডিএফৰ লগত তাৰপিছত পাব 50+ সেকশনাল টেষ্ট ৰেকৰ্ডেড ক্লাसेस থাকিব যাতে আপোনালোকে আপোনালোকৰ সুবিধা মতে প্ৰিপাৰেচনছ কন্টিনিউ কৰি থাকিব কাৰণে পাৰে এমসিকিউ ডিসকাশন সেশনছ থাকিব তাত কি হ'ব
যিমান যিখিনি কোৱেশ্যনছ আহিছে, যিমান যিখিনি আহিব লগা হয়, যিমান যিখিনি ইম্পৰ্টেণ্ট হয়, এভৰিথিং উইড বি কভাৰ্ড আপ বাই আছ। আৰু কাৰেণ্ট এফেয়াৰ্ছ স্পেচিফিক ক্লাছেছ য'ত গোটেই কাৰেণ্ট এফেয়াৰ্ছখিনি কভাৰ কৰা হ'ব। আৰু এই গোটেইখিনি আপোনালোকে পাব এতিয়া 999ত 50% অফ অফাৰ ইজ গোয়িং অন। চ' আপোনালোক যদি ইণ্টাৰেষ্টেড হয় তেনেহ'লে এণ্ড্ৰইড ইউজাৰ্ছ হ'লে এইটো স্কেনাৰ ইউজ কৰিব, আৰু iOS ইউজাৰ্ছ হ'লে এইটো স্কেনাৰ ইউজ কৰিব। আৰু আপোনালোকৰ যদি কিবা কুৱেৰিজ থাকে দেন আপোনালোকে আমাৰ কণ্টেক্ট নম্বৰত কণ্টেক্ট কৰিব পাৰিব, যিটো হয় 9957401512। ঠিক আছে, চ' মুভিং ফৰৱাৰ্ড উইথ দ্য ক্লাছ। নেক্সট কুৱেশ্যনটো কি আহিলে? A disease that spreads over a large area. এনেকুৱা এটা বেমাৰ যিটো কি হয় একদম লাৰ্জ এৰিয়া এটাত স্প্ৰেড হয়। তাৰ সেইটো কি হয় চাওঁ। কৰোণা কি আছিলে? কৰোণা ৱাজ আ পেণ্ডেমিক, হয়নে নহয়? চ' পেণ্ডেমিক ইজ দ্য আনচাৰ টু কুৱেশ্যন নম্বৰ 5, a disease that spreads over a large area. আমি বাকীখিনি চাই লওঁ। ফাৰ্ষ্ট অপশ্যনটো কি? এণ্ডেমিক। এণ্ডেমিকটো কি হয়? এণ্ডেমিকটো এনেকুৱা এটা বেমাৰ যিটো এটা লোকেল এৰিয়াত স্প্ৰেড হৈছে। লোকেলাইজ ডিজিজ বুলি লিখি দিব পাৰোঁ। ঠিক আছে, যেনেকৈ ছাপ'জ এতিয়া যিটো ৱেডাৰ হয়, ৱেডাৰটো চেঞ্জ হৈ আছে, হয় নে নহয়? মোৰ যদি জ্বৰ হয়, ঘৰত মা আছে, মোৰ পৰা মালৈ স্প্ৰেড হ'ব পাৰে, দেউতা আছে দেউতালৈ স্প্ৰেড হ'ব পাৰে, বালৈ স্প্ৰেড হ'ব পাৰে। তেনেকৈ কৰি কৰি পেলাই কি হ'ল, গোটেই ফেমিলিত স্প্ৰেড হৈছে নে নাই? বা ছাপ'জ কিবা এটা সেই তেনেকুৱা টাইপৰে গোটেই এৰিয়া এটাত স্প্ৰেড হৈছে, এটা পাৰ্টিকুলাৰ এৰিয়াত স্প্ৰেড হৈছে। ঠিক আছে, চাৰ্টেইন এৰিয়া। সেইটো হ'ল অন আ স্মলাৰ স্কেল যিটো বেমাৰ এটা স্প্ৰেড হৈছে, সেইটোক আমি কি ক'ম? এণ্ডেমিক। তাৰপাছত কি হ'ল? এপিডেমিক। এপিডেমিক কি হয়? ডিজিজ ৰেপিডলি স্প্ৰেড উইদিন এ কমিউনিটি, ৰিজিয়ন অৰ এ কাণ্ট্ৰি। এনেকুৱা এটা বেমাৰ যিটো এটা কমিউনিটি, ৰিজিয়ন বা অভাৰ এ কাণ্ট্ৰি স্প্ৰেড হৈছে, সেইটোক আমি কি কওঁ? এপিডেমিক। এইটো পেণ্ডেমিকতছে কম্পেৰেটিভলি স্মলাৰ হয়। ঠিক আছে, কাৰণ পেণ্ডেমিকটো কি হৈছে? অভাৰ এ লাৰ্জ এৰিয়া। কিমান লাৰ্জ এৰিয়া? এনেকুৱা এটা বেমাৰ যিটো ইট কেন কভাৰ আপ ইভেন দ্য ৱৰ্ল্ড। যেনেকৈ কৰোণাটোৱে কি হৈছিলে? গোটেই দুনিয়াখনত হৈছিলে নে নাই? চ' এপিডেমিকটো কম্পেৰেটিভলি স্মলাৰ হয়। তাতছে স্মলাৰ কি হয়? এণ্ডেমিক। কাৰণ কিয়? একদম সেইটো উইথ এটা পাৰ্টিকুলাৰ ছেট অফ পিপল বা পাৰ্টিকুলাৰ এৰিয়া এটাত হৈছে, একদম স্মল। ঠিক আছে, তাৰপাছত আহি গ'ল কণ্টেজিয়াছ। কণ্টেজিয়াছটো কি হয়? এনেকুৱা এটা বেমাৰ উইচ কেন স্প্ৰেড। ছাপ'জ যেনেকৈ মোৰ সেই জ্বৰটোৱে ভাইৰেল ফিভাৰ হ'ল, স্প্ৰেড হৈ যাব কাৰণে পাৰে মোৰ ঘৰত থকা মানুহখিনিক, হয় নে নহয়? চ' ডেট ইজ কণ্টেজিয়াছ। অ'কে, নেক্সট, আ ৱুমেন হুজ হাজবেণ্ড ইজ ডেড। এনেকুৱা এজনী মাইকী মানুহ যাৰ হাজবেণ্ডজন ঢুকাই থাকিলে, তেনেকুৱা মানুহজনীক আমি কি বুলি ক'ম? উইডো। যাৰ গিৰিয়েক ঢুকাই থাকিলে এণ্ড দেট ৱুমেন হেজ নট ৰিমেৰিড। তাৰপাছত কি আহি গ'ল? স্পিনষ্টাৰ। স্পিনষ্টাৰ কি হয়? এনেকুৱা এজন মানুহ যোন বয়সত ডাঙৰ হৈ গৈছে আৰু এনেকুৱা ভাবা যায় যে তেওঁ আৰু আগত গৈ পেলাই বিয়া নহয়। দেৰ আৰ ন' চান্সেছ অফ দেট পাৰ্চন টু গেট মেৰিড। ঠিক আছে, ডাঙৰ হৈ গৈছে। এনেকুৱা নহয় যে বিয়া হৈ গৈছে, বিয়া হোৱা নাই, বয়স হৈ গৈছে আৰু বিয়া হোৱাৰ একো চান্সো নাই। তেনেকুৱা মানুহক স্পিনষ্টাৰ বুলি কয়। উইডো বুলি আমি গম পালোৱেই, যাৰ হাজবেণ্ড নাইকিয়া, এনেকুৱা এজনী মাইকী মানুহ। তাৰপাছত আহি গ'ল ডিভৰ্চি। এইটোতো আমি জানোৱেই, যাৰ বিয়া এখনৰ পৰা ছেপাৰেশ্যন হৈ গৈছে উইথ দেয়াৰ পাৰ্টনাৰ। ঠিক আছে, আৰু তাৰপাছত বিৰিভড কি হয়? আ পাৰ্চন হু হেজ ছাফাৰ্ড দ্য লছ অফ আ লাভড ওৱান। এইটো এটা জেনেৰেল টাৰ্ম হয়। ইয়াৰ মিনিংটো কি? কোনোবা এজন মানুহ যোনে খুব সেই নিজৰ মানুহ এটা হেৰালে, দ্য লছ অফ এ লাভ ওৱান, কোনোবা বহুত নিজৰ হয়, তেওঁ ঢুকাই থাকিলে, তেনেকুৱা মানুহক আমি এইটো টাৰ্ম ক'ব কাৰণে পাৰোঁ। অ'কে, চ' দিছ ইজ দ্য স্কেনাৰ আমাৰ টেলিগ্ৰাম চেনেলটোৰ কাৰণে। এইটো আপোনালোকে জইন কৰি ল'ব যাতে আপোনালোকে লেটেষ্ট আপডেটছবিলাক পাই থাকক, ক্লাছৰ PDFছবিলাক পাই থাকক। সেইটো কাৰণে আপোনালোকে এইটো স্কেনাৰটো জইন কৰি ল'ব। তাৰপাছত আহি গ'ল নেক্সট, ওৱান হু ডাজ নট বিলিভ ইন গড। যোনে
গডক বিলিভ নকৰে তেওঁ মানুহক আমি কি বুলি কওঁ তেওঁ মানুহ হৈ গ'ল এথিষ্ট ঠিক আছে তো বাইকখিনি চাওঁ বাইকখিনি ৱৰ্ডৰ মিনিং কি হয় এগনষ্টিক মানে কি যোনে বিশ্বাসো নকৰে অবিশ্বাসো নকৰে উইথ দ্য কনচেপ্ট অফ গড ঠিক আছে কোনোবাই মানিও নলয় কোনোবাই মানিব মানে লাইক কমপ্লিটলি নিডাৰ নৰ চিটুৱেশ্যন বিশ্বাসো নকৰে অবিশ্বাসো নকৰে ঠিক আছে এথিষ্টটো আমি গম পালোৱে হু ডাজ নট বিলিভ ইন গড আৰু তাৰপিছত কি আহি গ'ল থিষ্ট আহি গ'ল হু বিলিভছ ইন গড ঠিক আছে এটা ৱৰ্ডৰ এটা লেটাৰৰ ডিফাৰেঞ্চত মিনিংটো চেঞ্জ হৈ যায় আৰু তাৰপিছত বিলিভাৰ কি হয় বিলিভাৰ এটা জেনেৰেল টাৰ্ম হয় এনেকুৱা এজন মানুহ যিটোৱে কিবা এটা বস্তুত বিলিভ কৰি আছে যাৰ বিশ্বাস আছে কিবা এটা বস্তু ঠিক আছে চ' আপোনালোকে জনাব কমেণ্ট ছেকশ্যনত আপোনালোক কি হয় এগনষ্টিক হয় এথিষ্ট হয় নে থিষ্ট হয় ঠিক আছে A person who studies ancient things আগৰ পাষ্টৰ যোন মানুহে ষ্টাডি কৰে তেনেকুৱা মানুহক কি কোৱা যায় archaeologist ঠিক আছে archaeologist is the answer to the one who studies ancient things বাইকখিনি চাই লওঁ zoologist কি হয় যোনে এনিমেলছ ওপৰত পঢ়ে হয়নে historians কি হয় যোনে পাষ্টৰ ওপৰত পঢ়ে হয়নে archaeologist যোনে ancient বস্তুখিনিৰ ওপৰত পঢ়ে আৰু anthropology কি হয় is the study য'ত humans ওপৰত পঢ়া গৈছে society ওপৰত পঢ়া গৈছে তাৰপাছত culture ওপৰত পঢ়া গৈছে হয়নে it's a broader term archaeology broader term to anthropology fear of confined space বন্ধ জেগাৰ যাৰ ভয় থাকে এটা বন্ধ বা এটা সৰু জেগা ঠিক আছে যাৰ ভয় থাকে তাক কি কোৱা যায় হে ফিয়াৰটো কি কোৱা যায় ক্লাষ্টাৰফোবিয়া ঠিক আছে আপোনালোকৰ কাৰোবাৰ যদি এনেকুৱা হয় য'ত সেই বন্ধ জেগাত থাকিবৰ কাৰণে নোৱাৰে ভয় লাগে দিগদাৰ লাগে সাফোকেশন হয় তেতিয়া কি আছে আপোনালোকৰ ক্লাষ্টাৰফোবিয়া আৰু আপোনালোক কি হৈ যায় ক্লাষ্টাৰফোবিক ফোবিয়া মানে ভয় ঠিক আছে আৰু ক্লাষ্টাৰ মানে closed spaces confined spaces বাকিখিনি চাও acrophobia মানে কি acrophobia যাৰ fear of heights বহুত মানুহে উখ বিল্ডিংৰ পিনে যাব কাৰণে নোৱাৰে বা ওপৰ পৰা তলত চাব কাৰণে নোৱাৰে they have this fear তে তিনকা মানুহক কি বুলি কোৱা যায় acrophobia বুলি কোৱা যায় ঠিক আছে তাৰপিছত claustrophobia টো আমি গম পালোৱে তাৰপিছত hydrophobia কি হয় যাৰ পানীলে ভয় আছে hydrophobic মানুহ হ'ব আৰু তাৰপিছত xenophobia কি হয় fear বা hatred of strangers বা foreigners তেনুকা মানুহ কি বুলি কোৱা যায় xenophobia বা xenophobic কোৱা যায় তাৰপিছত the one who steals in small quantities সৰু সৰু quantity জনে চুৰ কৰে তেনুকা মানুহ কি কোৱা যায় pilferer মই টু এক্ট মানে লাইক ঠিক pronunciation হৈছে নে মই গম নাপাও মোক কমেন্টত জনাব বাট pilferer is the term তাৰপিছত চুৰ কি হয় জনে চুৰ কৰে জেনাৰেল টার্ম এটা হয় না নহয় পিক পকেটাৰ কি হয় পিক পকেটাৰ হল এনুকাটা মানুহ জনে হে ক্ৰাউডত আমি যেতিয়া যাও বজাৰ সজাৰ যেতিয়া ওলাই যাও তেতিয়া কি হয় পিছপনা পাছে চুৰ আহি পেলে যে বেগৰ চেইন খুলি পেলে যে পাৰ্সে হক ফোনে হক যেটো পাই লৈ যায় তেনুকা চুৰক কি কয় পিক পকেটাৰ ঠিক আছে pilferer তো আমি গম পালোৱে জনে সৰু সৰু কোয়ান্টিটিত বস্তুখিনি চুৰ কৰে আৰু ৰবাৰটো কি হয় জনে ফোৰ্স বা ভায়োলেন্সৰ মেথড ইউজ কৰি পেলে কিবা এটা বস্তু চুৰ কৰি আছে ঠিক আছে তাৰপিছত আহি গ'ল one who travels from place to place এটা মানুহ জনে এটা জায়গা পা হিটু জায়গা ট্ৰেভেল কৰি আছে তেনুকা মানুহক কি বুলি কয় nomad মানে কি হয় এনুকা এটা মানুহ জনে ইটু জায়গা পা হিটু জায়গা ঘুৰি থাকে
ইন প্লেচ অফ ফুডেই হওক ৰিচোৰ্চেছে হওক কিন্তু তাত ছেটেল কেতিয়াও নকৰে ঠিক আছে তাৰপিছত অপশ্যনছখিনি আহি গ'ল ছেটেলাৰ কি হয় এনেকুৱা এটা মানুহ যোনে এটা জেগাত পাৰ্মানেণ্টলি ছেটেল ডাউন কৰি আছে তাতে তাৰ ৰেজিডেঞ্চ বনাই আছে তাৰ পৰাই তেওঁ চব কৰি আছে ঠিক আছে পাৰ্মানেণ্ট ৰেজিডেঞ্চ এটা এষ্টাব্লিছ কৰা সেইটো কি কয় ছেটেলাৰ বুলি কয় পিলগ্ৰিম কি হয় পিলগ্ৰিম যেতিয়া এজন মানুহ ৰিলিজিয়াছ পাৰ্পছৰ কাৰণে এটা জেগালৈ ট্ৰেভেল কৰে সেইটো কি বুলি কোৱা যায় পিলগ্ৰিম বা পিলগ্ৰিমেজ বুলি কোৱা যায় তাৰপিছত আমি নোম্যাডটোতো গম পালোৱে আ পাৰ্চন হু ট্ৰেভেলছ ফ্ৰম ওৱান প্লেচ টু আনাডাৰ আৰু তাৰপাছত ৱাণ্ডাৰ মানে কি হয় এনেকুৱা এটা মানুহ যোনে অফেন লাইক দে ৱাণ্ডাৰ এইমলেছলি তেনেকুৱা একো পাৰ্পছ নাই তেনেকুৱা একো ৰিজন নাই কিন্তু এটা জেগাৰ পৰা সেইটো জেগাত ঘূৰি থাকে একো ফিক্স পাৰ্পছ নাই বা একো ফিক্স ডেষ্টিনেশ্যন নাইকিয়া তাৰপিছত আহি গ'ল আ গভৰ্ণমেণ্ট বাই দ্য পিপল A government by the people কি হয় A government by the people, a government for the people, a government of the people তাৰ মিনিংটো কি ডেম'ক্ৰেচি ঠিক আছে অপশ্যন চি ইজ দ্য আনচাৰ টু অপশ্যন কুৱেশ্যন নম্বৰ 12 বাকীখিনি আমি চাওঁ মনাৰ্কি মানে কি হয় যিটো বস্তু কিং বা কুইনে ৰুল কৰে এইটো হেৰিডিটেৰী হয় বস্তুটো কিং কুইনৰ টাইমটো কেনেকুৱা আছিলে বা সিহঁতৰ ছিষ্টেমটো কেনেকুৱা আছিলে দ্য কিং অৰ কুইন ডাইজ সিহঁতৰ যিটো প্ৰেডিচেছাৰ্ছ থাকে সিহঁতে ৰুল কৰে তেওঁ যদি জীয়েক আছে তেওঁ যদি পিতেক আছে দে বিকাম দ্য নেক্সট কিং বা নেক্সট কুইন সেইটো হ'ল মনাৰ্কি তাৰপাছত আহি গ'ল অট'ক্ৰেচি মানে কি গভৰ্ণমেণ্ট ৰুল বাই ওৱান পাৰ্চন উইথ এবছলিউট পাৱাৰ এজন মানুহে গোটেই গভৰ্ণমেণ্টক ৰুল কৰে দেৰ ইজ অনলি ওৱান লিডাৰ আৰু তেওঁৰ হাতত গোটেইখিনি পাৱাৰ থাকে সেইটো হ'ল অট'ক্ৰেচি তাৰপিছত আহি গ'ল ডেম'ক্ৰেচি গভৰ্ণমেণ্ট ফৰ দ্য পিপল অফ দ্য পিপল বাই দ্য পিপল আৰু তাৰপাছত আহি গ'ল এৰিষ্টক্ৰেচি গভৰ্ণমেণ্ট ৰুল বাই এলাইট মানুহ যিটো দ্য এলিট কাইণ্ড অফ পিপল যোনে এৰিয়াটো বা সেই গভৰ্ণমেণ্টটো ৰুল কৰি আছে সেইটো হেৰিডিটেৰিয়ে হয় ঠিক আছে তাৰপিছত আহি গ'ল দ্য ওৱান হু ৰাইটছ ডিকশ্যনেৰী লিখা মানুহক কি বুলি কয় ডিকশ্যনেৰী লিখা মানুহবিলাকক ইউজুৱেলি কোৱা যায় লেক্সিকোগ্ৰাফাৰ ঠিক আছে এইটোও মই চিয়'ৰ নহয় মই প্ৰপাৰ প্ৰনাউন্স কৰিছোঁ নে নাই কমেণ্টত মোক জনাব বাট দেন লেক্সিকোগ্ৰাফাৰ ইজ দ্য ৱৰ্ড ফৰ দ্য ওৱান হু ৰাইটছ ডিকশ্যনেৰী তাৰপিছত কি আহিলে ফিল'লজিষ্ট মানে কি আ পাৰ্চন হু ষ্টাডিজ দ্য হিষ্ট্ৰী এণ্ড ডেভেলপমেণ্ট অফ লেংগুৱেজেছ থ্ৰু হিষ্টৰিকেল চ'ৰ্চেছবিলাক ইউজ কৰি পেলাই এজন মানুহ যোনে সেই আগৰ পাষ্টটো আগৰ হিষ্ট্ৰীটো পঢ়িছে আৰু ডেভেলপমেণ্ট অফ লেংগুৱেজেছ পঢ়িছে সিহঁতক কি বুলি কোৱা যায় philologist I don't know the pronunciation of this I'm sorry তাৰপাছত আহি গ'ল linguist মানে কি হয় যোনে লেংগুৱেজেছ পঢ়ি আছে সিহঁতৰ ষ্ট্ৰাকচাৰ পঢ়ি আছে চাউণ্ডছ এণ্ড মিনিংছ পঢ়ি আছে সিহঁতক কি বুলি কোৱা যায় লিংগুইষ্ট বুলি কোৱা যায় আৰু এডিটৰ কি হয় এডিটৰ ৰিভিউজ এণ্ড ৰিভাইজেছ ৰিটেন কণ্টেণ্ট ফৰ পাব্লিকেশ্যন এডিটৰে কি কৰে কিবা এটা বস্তু পাব্লিছ কৰিবৰ কাৰণে যেতিয়া কিবা ছাপ'জ আৰ্টিকল এটাই পাব্লিছ হ'ব যোন মানুহে চাই পেলাই চেঞ্জেছ কৰিছে ৰিভিউ কৰিছে ঠিক আছে নে নাই তেনেকুৱা মানুহক কি বুলি কোৱা যায় এডিটৰ তাৰপিছত আহি গ'ল দ্য ষ্টাডি অফ ষ্টাৰ্ছ এণ্ড প্লেনেটছক কি কয় এষ্ট্ৰনমি ঠিক আছে এষ্ট্ৰনমি এণ্ড এষ্ট্ৰলজি ডিফাৰেণ্ট হয়নে নহয় দ্য ষ্টাডি অফ ষ্টাৰ্ছ এণ্ড প্লেনেটছ হ'ল এষ্ট্ৰনমি এষ্ট্ৰলজিটো কি হয় এষ্ট্ৰলজিটো that is a study that claims human affairs are influenced by their positions of stars and planets সেইটো সাইন্টিফিক নহয় কিন্তু আমি সেই যেনেকৈ এপছবিলাক আছেনে নাই য'ত আমাক কয় যে আহি পেলাই ক'ব আমাৰ লগত কি হ'ব আমাৰ ফিউচাৰটো কি হ'ব সেইটো কেনেকৈ সিহঁতে ডিটাৰমাইন কৰে বুলি কয় পজিশ্যনছ অফ দ্য ষ্টাৰ্ছ এণ্ড প্লেনেটছ সেইবিলাক মিলাই পেলাইতো কয় আমাক চ' দেট ইজ এষ্ট্ৰলজি তাৰপিছত আহি গ'ল জিঅ'গ্ৰাফি কি হয় The study of Earth's physical features, climates, human environment আৰু interaction সেইটো কি হয় the study of geography তাৰপাছত আহি গ'ল এষ্ট্ৰনমি আমি পঢ়িলোঁ তাৰপাছত হ'ল কসমলজি কি হয় origin and evolution of universe as a whole
যোনটো দ্য ষ্টাডি যিটোৱে আমাক কয় ইউনিভাৰ্চটো কেনেকৈ ফৰ্ম হৈছে, কেনেকৈ অৰিজিন হৈছে, কেনেকৈ ইভলিউশ্যনটো হৈছে, সেইটো হ'ল কসমলজি। তাৰপিছত আহি গ'ল এ হেণ্ডৰাইটিং ডেট কেন নট বি ৰেড, এটা হেণ্ডৰাইটিং যিটো পঢ়িবলৈ নোৱাৰি, বহুত দিগদাৰ, কিছুমানৰ থাকে ন বহুত বেয়া হেণ্ডৰাইটিং, তেনেকুৱা হেণ্ডৰাইটিঙক কি বুলি কয়? এলিজিবল। ঠিক আছে, ইনএলিজিবল কি হয়? নট কোৱালিফাইড ফৰ ছামথিং। ঠিক আছে, যেতিয়া কিবা এটা বস্তুৰ কাৰণে কোৱালিফাইড নহয়। তাৰপাছত আহি গ'ল ইনডেলিবল। ইনডেলিবল কি হয়? কিবা এটা বস্তু যিটো বস্তু কেন নট বি ইৰেজড, ৰিমুভড অৰ ফৰগটেন, সেইটো কি বুলি কয়? ইনডেলিবল বুলি কয়। ঠিক আছে, আৰু তাৰপাছত আহি গ'ল ইললজিকেল। কি হয়? যিটো বস্তু চেন্স মেক নকৰে, সেইটো হ'ল ইললজিকেল। এতিয়া আমি পাষ্ট ইয়াৰ কুৱেশ্যন পেপাৰ্ছত কেনেকুৱা কুৱেশ্যন আহিছে আমি সেইটো চাওঁ। ঠিক আছে, এতিয়া প্ৰথম আমি চাম 2024 গ্ৰেড 3 পেপাৰ 3 কুৱেশ্যনটো চাম। ঠিক আছে, গিভ ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন ফৰ আ পাৰ্চন হু লুটছ এণ্ড প্লাণ্ডাৰ্ছ শ্বিপছ। লুটছ এণ্ড প্লাণ্ডাৰ্ছ, যোনে চুৰ কৰি আছে, যোনে ডকাইতি কৰি আছে, ক'ৰ পৰা? শ্বিপছৰ পৰা, জাহাজৰ পৰা। তেনেকুৱা মানুহক কি বুলি কয়? পাইৰেট। ঠিক আছে, শ্বিপত লুট কৰা, শ্বিপত ষ্টিল কৰা, শ্বিপত ডেকইটি দিয়া, সেইটো কি হয়? পাইৰেট হ'ল। তাৰপিছত আমি বাকীখিনি অপশ্যন চাওঁ। ৰবাৰ মানে কি? ৰবাৰ মানে সেই চুৰ, ঘৰত আহি পেলাই চুৰ কৰি আছে, কাৰোবাৰ দোকানৰ পৰা চুৰ কৰিছে, বজাৰৰ পৰা চুৰ কৰিছে, ডেটছ এ ৰবাৰ, হয়নে? ডেকইটি, ডেকইটছ এনেকুৱা, ছাপ'জ আমি ক'ৰবাত ঘূৰি আছোঁ, কিবা অলপ শান্ত জেগা, কিবা ছেক্লুডেড জেগাত আমি গৈছোঁ য'ত ইউজুৱেলি মানুহ নাথাকে, তাত একগাল মানুহ আহি গ'ল, একে বন্দুক চন্দুক চুৰি তুৰি লৈ পেলাই যি আছে দে, সেইটোক আমি কি বুলি কওঁ? ডেকইটি বুলি কওঁ। আৰু লুটাৰ কি হয়? লুটাৰ এটা ইউজুৱেলি টিপিকেলি এটা ৱাৰ বা এটা ৰায়টৰ টাইমত যেনেকুৱা মানুহে চুৰ কৰে, সেইটোক লুটাৰ বুলি কয়। বাট দ্য আনচাৰ টু আ পাৰ্চন হু লুটছ এণ্ড প্লাণ্ডাৰ্ছ শ্বিপছ কি হ'ল? পাইৰেট। তাৰপিছত আহি গ'ল নেক্সট কুৱেশ্যন, ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন ফৰ লাইফ হিষ্ট্ৰী অফ আ পাৰ্চন ৰিটেন বাই, লাইফ হিষ্ট্ৰী অফ আ পাৰ্চন ৰিটেন বাই আনাডাৰ পাৰ্চন। কাৰোবাৰ লাইফ হিষ্ট্ৰীটো বেলেগ এজন মানুহে লিখিছে, তে সেইটোক কি বুলি কয়? বায়'গ্ৰাফী। অট'বায়'গ্ৰাফী কি হয়? যেতিয়া নিজৰ ষ্টৰিটো নিজে লিখে, নিজৰ লাইফটো নিজে লিখে, সেইটোক আমি কি বুলি কওঁ? অট'বায়'গ্ৰাফী বুলি কওঁ। তাৰপাছত আহি গ'ল মনোগ্ৰাফ। মনোগ্ৰাফটো কি হয়? যেতিয়া এটা টপিকক বহুত ডিটেইলড আৰু থৰ ষ্টাডি কৰা যায়, সেইটো মনোগ্ৰাফ বুলি হয়। আৰু বাইগামীটোতো আমি চবেই জানোৱেই, অলৰেডি বিয়া হোৱাৰ পাছত যেতিয়া আকৌ বেলেগ কাৰোবাক বিয়া কৰে, তেতিয়া কি হয়? সেইটোক আমি বাইগামী বুলি কওঁ। তাৰপাছত which word would substitute the marked portion? The zebra strips on the road are for focusing by people who are walking. দেখিছেনে? The other pattern, আৰু এটা পেটাৰ্ণ দি আমাক সুধিছে, আমাক চেণ্টেন্স এটা দি দিছে, তাত আণ্ডাৰলাইন কৰি পেলাই দিছে, তো সেইটো কি হ'ব? তাৰ আমাক অপশ্যনখিনি দিছে। পিপল হু আৰ ৱাকিং, ক'ত ৱাক কৰে পিপলে? দ্য আনচাৰ ইজ পেডেষ্ট্ৰিয়ান। ঠিক আছে, তাৰপাছত পিডিয়াট্ৰিচিয়ান কি হয়? বেবী ডক্টৰ্ছবিলাক, হয় নহয়, যোনে সৰু ল'ৰা ছোৱালীখিনিক চায়। পলিনেশ্যন কি হয়? পলিনেশ্যন ইজ দ্য প্ৰচেছ বাই উইচ পলিন ইজ ট্ৰান্সফাৰ্ড ফ্ৰম প্লান্টছ ফৰ ফাৰ্টিলাইজেশ্যন। ফাৰ্টিলাইজেশ্যনৰ কাৰণে যেতিয়া সেই পলিন গ্ৰেইনছখিনি সেই ইনছেক্টছবিলাকে কেৰি কৰি আছে ফ্ৰম ওৱান ফ্লাৱাৰ টু ওৱান ফ্লাৱাৰ, সেই প্ৰচেছটো কি হয়? পলিনেশ্যন। ঠিক আছে, তাৰপাছত আহি গ'ল পষ্টুলেশ্যন। পষ্টুলেশ্যন মানে কি হয়? দ্য এক্ট অফ এজিউমিং অৰ ছাজেষ্টিং ছামথিং এজ ট্ৰু অৰ এক্সিষ্টিং অফেন ফৰ আৰ্গুমেণ্ট। নিজৰ আৰ্গুমেণ্টটো প্ৰুভ কৰিবৰ কাৰণে যেতিয়া আমি কিবা এটা বস্তু বহুত ইনচিষ্ট কৰি আছোঁ যে ডেট ইজ ট্ৰু, ডেট ইজ হেপেনিং, তেতিয়া আমি কি বুলি কওঁ? সেইটো পষ্টুলেশ্যন বুলি কওঁ। ঠিক আছে, চ' আজি আমি ডিছকাছ কৰিলোঁ ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন কি হয়। আমি কিছুমান টাৰ্মছ চালোঁ, টাৰ্মছৰ লগত তাৰ অপশ্যনছখিনি মিনিঙো বুজিলোঁ। চ' আই হোপ আপোনালোকৰ বস্তুখিনি ক্লিয়াৰ হৈছে, বেছিকৈ বুজিবৰ কাৰণে পাৰিছে। কিবা কনফিউজন থাকিলে প্লিজ আমাক কমেণ্টছত জনাব। আজিৰ কাৰণে ইমানেই থাকিলে, কিবা কনফিউজনছ থাকিলে আমাক কমেণ্টত জনাব। থেংক ইউ।